যে দেৱব্ৰত শইকীয়াই আচলতে বিৰোধী দলৰ দলপতি হিচাপে বিজেপিৰ বি টিম নহয় এ টিমতে খেলি আছে, ডাইৰেক্টলি বিজেপিৰ এ টিমতে খেলি আছে। দেৱব্ৰত শইকীয়াই কেতিয়াও বিধানসভাত চৰকাৰ বিৰোধী কোনো কথা ক'বলৈ নিদিয়ে বিধায়কসকলক, তেওঁ নিজেও নুঠায় আৰু বেলেগবিলাককো উঠাবলৈ নিদিয়ে। কংগ্ৰেছৰ 26জন বিধায়ক আছে, তাৰে 7জন বিজেপিলৈ গুচি গ'ল। তেওঁলোকে বিজেপিৰ বিৰোধিতা নকৰে, চৰকাৰৰ বিৰোধিতা নকৰে, আৰু ৰাইজৰ দলৰ অকল এজন বিধায়ক আছোঁ আৰু এজনেই কেৱল বিজেপিক সদায় হিলাই থাকোঁ, বিজেপিক সদায় একদম পানী খুৱাই দিওঁ, হিমন্ত বিশ্ব শৰ্মাক পানী খুৱাই দিওঁ। আনহাতে আমি দেখিবলৈ পাইছোঁ যে শিৱসাগৰত ৰাইজৰ দলক হৰুৱাই বিজেপিক ভোট দিবৰ কাৰণে 5খন জিলা পৰিষদৰ ভিতৰত 5খন জিলা পৰিষদতে কংগ্ৰেছে ছিট দিছে। কংগ্ৰেছে ক'তো নিজিকে, আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছে শিৱসাগৰত নিজিকে, ময়ে জিকোঁ নহ'লে বিজেপিৰ লগত কণ্টেষ্ট হয়। কিন্তু 5খনৰ ভিতৰত 5খন জিলা পৰিষদতে ছিট দিছে যাতে ভোটটো বিভাজন হয়, আৰু মুছলমান কেণ্ডিডেট দিছে যাতে মুছলমান সংখ্যালঘুৰ ভোটটো যাতে কংগ্ৰেছে লৈ যাব পাৰে আৰু তেতিয়া যাতে বিজেপি জিকিব পাৰে। গতিকে শিৱসাগৰত ৰাইজৰ দল নহয় কংগ্ৰেছ, আৰু বিশেষভাৱে দেৱব্ৰত শইকীয়াইহে বিজেপিৰ হৈ কাম কৰিছে। আৰু মই শুনামতে অহা জানুৱাৰী মাহত দেৱব্ৰত শইকীয়াই বিজেপিৰ দলত যোগদান কৰিব। কালি ভূপেন বৰাই ইয়াতে কৈছে, পাকা বেতবাৰীতে কৈছে যে আপোনাক শুভেচ্ছা দিছে যে শিৱসাগৰত পাৰিলে আপুনি গৈ দেখুৱাওক, পঞ্চায়তত হয়, মানে মোক তেখেতে শুভেচ্ছা জনোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু সেই শুভেচ্ছাটো যদি অৰ্থটো এনেকুৱা হয় যে আমিতো তোমাক হৰুৱাই দিলোঁ, তুমিতো জিকিব নোৱাৰা, আমি বিজেপিক জিকাই দিম, সেইটো যদি শুভেচ্ছা হয়, অৰ্থাৎ দলৰ সভাপতি এজনে, বিৰোধী দলৰ আটাইতকৈ ডাঙৰ বিৰোধী দলটোৰ সভাপতিজনে যদি বিজেপিৰ পক্ষত কথা কয় আৰু বিৰোধী দল এটাকে যদি আক্ৰমণ কৰি থাকে, মোকতো আপোনালোকে ভাষণ শুনিলে নে মই কংগ্ৰেছক আক্ৰমণ কৰিলোঁ নেকি? মইতো আক্ৰমণ কৰিলোঁ বিজেপিক। কিন্তু কংগ্ৰেছে মই শুনিছোঁ যে ইয়াত কালি ভূপেন বৰা ডাঙৰীয়াই আহি আৰু লগতে তেওঁলোকৰ ছাথী নে কিবা এজন মানুহ আছে, তেওঁলোকে আহি মোৰ বিৰুদ্ধে কথা কৈছে। অৰ্থাৎ আজিৰ দিনটোত কংগ্ৰেছৰ কাৰণে বিজেপি ডাঙৰ শত্ৰু নহয়, আজিৰ দিনটোত কংগ্ৰেছৰ কাৰণে ৰাইজৰ দল ডাঙৰ শত্ৰু। তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল নামনি অসমৰ গোটেই সংখ্যালঘু ৰাইজে যিবিলাক ইমান দিনে কংগ্ৰেছক ভোট দি আছিলে, তেওঁলোকে এতিয়া চিফ্ট কৰি ৰাইজৰ দললৈ গুচি আহিছে। সেইকাৰণে আজি আমাৰ মমতাজ ভূঞা বাইদেউ এবাৰ জিকিব। কংগ্ৰেছৰ কেণ্ডিডেট আছে কিন্তু ৰাইজৰ দল জিকিব। কংগ্ৰেছে ইয়াত সৰ্বাধিক ভোট পাই জিকা পাৰ্টি এটা, কিন্তু জিকিব কোন? মমতাজ ভূঞা। গেছ চিলিণ্ডাৰ চিন জিকিব। কেলে? কাৰণ কংগ্ৰেছৰ এই যিবিলাক কেৰামতালি, বিজেপিৰ লগত যিবিলাক হঠা মিতিৰালি, বিজেপিৰ লগত যিবিলাক তলে তলে গোপন সম্পৰ্ক, এই গোপন সম্পৰ্কবিলাকৰ কথা সংখ্যালঘু ৰাইজে গম পাই গৈছে। সংখ্যালঘু ৰাইজে গম পাই গৈছে যে এওঁলোকক ভোট দি থাকিলেও বিজেপিৰ পৰা আমাক তেওঁলোকে বচাব নোৱাৰে কংগ্ৰেছে। যদি বচাব পাৰে সেইটো ৰাইজৰ দলে পাৰিব। অকলে যদি এজন বিধায়কে গোটেই বিধানসভাখন দখল কৰি থাকিব পাৰে, 26জন বিধায়কে কিয় কৰিব নোৱাৰে? সেইকাৰণে আজি সংখ্যালঘু ৰাইজ আমাৰ পিনে আহিছে। সমগ্ৰ নামনি অসমত এটা ঢৌ উঠিছে, আৰু এই ঢৌৱে 2026 চনৰ নিৰ্বাচনত এটা ডাঙৰ প্ৰভাৱ পেলাব, আৰু হয়তো ৰাইজৰ দলে 2026 চনত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ি যাব। এটা কথা কৈছে যে ভাষণত কৈছে যে কংগ্ৰেছ দলৰ কিছুমানে নিজকে জমিদাৰ বুলি ভাবে, কোন শিকিছে? মানে মই জমিদাৰ বুলি কোৱাতকৈ মই ভাবোঁ যে কংগ্ৰেছ দলৰ কথাটো হ'ল, কংগ্ৰেছ দলে ভাবি আছে যে কংগ্ৰেছ দল বহুত ডাঙৰ দল, কিন্তু উজনি অসমৰ মানুহৰ পৰা কংগ্ৰেছ একদম নীল হ'ল, চাফা। কিন্তু এতিয়াও ভাবি থাকে যে তেওঁলোক বহুত ডাঙৰ দল, আৰু তেওঁলোকতকৈ ডাঙৰ দল পৃথিৱীত নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।